এইটো কি লৈ আহিছে আৰু এই বন্দৰা নিয়ম আৰম্ভ হৈ গৈছে গাই এগৰাকী কইনা একেবাৰে মানে আৰু কইনাৰ সখীয়েক চখীয়েক ভনীয়েক লেডিজ এতিয়া লেডিবিলাক লাহে লাহে আহিব আৰু আনৰ কালাৰটো যে একদম মস্ত লাগি আছে ঘৰৰ এই আমাৰ নানীজীয়ে গুলু গুলু কিবা এটা দিছে বাপ্পাও ৰাজস্থানত কি গৰম পৰিছে নহয় একদম 40 ডিগ্ৰী হলে ইয়াতে আৰু মানে বাকি আছে জুন জুলাই মে বাকি আছে এই গলা গৰম একো কৰিব নোৱাৰি না নতুন কাপোৰ পিন্ধিব মন যায় না কিবা কৰিব মন যায় একোৱে কৰিব মন নাযায় গেলা গৰম দালা খালি কুলাৰ লগাওক এচি লগাওক শুই থাকিব মন যায় শুয়ে আছিল ইমান দেৰি মই এটা গৈ আছো লাষ্ট ভিডিঅটো চালে আৰু মানে বিয়া দেখুৱাইছিলো বিয়াৰ নিয়ম ৰিচুৱেলছ আৰম্ভ হৈ গ'ল বানৰ যিটো নিয়ম বানৰ নিয়মটো দেখাবলৈ চেষ্টা কৰিলো আৰু আমি এতিয়া গৈ আছো বিয়া ঘৰলৈ দেই কি লাগে মানে পানী দি দিয়ক মানি দে দে মতলব পানী দে দে ঘৰ আহি পোৱাই নাই ৰাস্তাৰ পৰা এয়া দেখিছেনে ডিজে একদম বহুত লাউড মিউজিকত মিউজিক প্লে কৰি আছে কপিৰাইট আহিব সেইকাৰণে মই ভইচ অভাৰ দি আছো মায়ো একেবাৰে পুৰা নাচি আছে আমাৰ গাড়ী দেখি মায়ে ঢপলি আহিছে দেই এয়া মাৰ মুখত যি হাঁহি একেবাৰে গুলুগুলুক দেখা পাই পুৰা ফূৰ্তি আহি পোৱাৰ পাছতে এয়া চাম্পুৱে ককায়েকক তিলক কৰিছে মিঠাই চিঠাই খুৱাই দিছে তাৰপিছত শগুন এটা দিলে বিহাৰী ইন ৰিটাৰ্ণ আৰু মোকো এনেকৈ ধুনীয়াকৈ তিলক কৰিছে তিলক কৰা পৰম্পৰা হয় আৰু এইটো ৰাজস্থানত মানে এনেকৈ মেহমান আহিলে তিলক কৰে খুব ধুনীয়াকৈ চাম্পুৱে মোক এনেকৈ তিলক কৰি দি আছে মিঠাই চিঠাই খুৱাই দিছে ময়ো মৰমতে কিবা এটা দিলো আৰু অৰিহণা এটা আৰু আজি সকলোৰে ফূৰ্তি যিহেতুকে বিয়াৰ নিয়ম চিয়মবিলাক আৰম্ভ হৈ গৈছে এয়া কইনা চাম্পু চাফা তাফা লগাই একেবাৰে পূজাৰ থালিখন হাতত লৈ আছে মামীহঁতে সকলোৱে নাচি আছে এইফালে নানীৰ ফূৰ্তি ইমান জোৰে যে মিউজিক বজি আছে ডিজেৰ চাউণ্ডটো গম পায়ে নহয় একেবাৰে গোটেই ঘৰ কঁপি আছে তাৰ পাছতে বাহিৰৰ দৃশ্য বিহাৰীয়ে কাৰ পোৱালি বা লৈ আছে মই গম পোৱা নাই পোৱালিটো মই চিনিয়ে নাপাওঁ গুলু গুলুৰ একেবাৰে পুৰা খং উঠিছে বাপেকে বেলেগ এটা বাচ্চা লৈ আছে কি মৰম লগা পোৱালিটো সো কিউট মা পুৰা একেবাৰে ডিজেৰ তালে তালে ৰাজস্থানী গানত নাচি আছে নানাচিবনো কিয় এয়া ভতিজী প্ৰথম ভতিজীৰ বিয়া একেবাৰে পুৰা পেহীয়েকৰ পুৰা ফূৰ্তি পুৰা একদম মানে কামাৰ লচকাই নাচি আছে গুলু গুলুৰো ফূৰ্তি গুলু গুলু আৰু মানে অকণমান প্ৰথম আহিছে ন একদম ঘপককৈ অহাৰ লগে লগে তাৰমানে সি অকণমান নাৰ্ভাছ টাইপৰ হৈ যায় পাছত বাৰু এডজাষ্ট হৈ যায় বাৰু সকলোৰে ফূৰ্তি আজি বাপেক আৰু আমাৰ গুলু গুলু একেবাৰে ফূৰ্তিতে থাকিবই পৰা নাই একেবাৰে ভিতৰতে নাচি আছে ঘৰৰ ভিতৰত তাৰপিছতে হালধি মিক্স কৰি আছে অকণমান সময়ৰ পাছতে কইনাজনীক হালধি লগাব তাৰে এয়া হালধিৰ এটা মিশ্ৰণ আৰু এইবিলাক পূজা পাৰ্বৰ বয় বস্তুবিলাক এনেকৈ ছাইডতে ৰাখি থোৱা আছে ইমান ধুনীয়া কালাৰ কৰিছে চাওক এইটো একদম ব্লু কালাৰ আৰু এইটো মানে অলপ লেভেণ্ডাৰ কালাৰ ইমান ধুনীয়া লাগিছে ন ঘৰকেইটা কালাৰ কৰোঁতে আৰু এইটো আমাৰ ডাঙৰ মামাজনৰ ঘৰ দেই আৰু বিহাৰী এতিয়া ক'ব কেহা লাই হ তুম ডিজে গুচি গ'ল দেই ডিজে পুৰা ডান্স কৰিলে ইহঁতে পুৰা ডিজে গুচি গ'ল এতিয়া মানে গাড়ীখন ৰখি আছে বাট ডিজে এজ অফ নাও বন্ধ কৰিছে এইবিলাক মানে আমাৰ গিফ্ট আৰু কইনাৰ লগত আমি এইখিনি বস্তু দিম আমাৰ ঘৰৰ ফালৰ পৰা हाँ बताओ ये कुर्सी हाँ ये टेबल बक्सा ये ट्रंक हाँ कूलर फ्रिज हाँ अलमीरा नहीं वो गोदरेज है हाँ ओके ये इसमें सब बटन है क्या देखो टोकनी चूड़ी रे देख ओके बर्तन है ना ये घर का हाँ सिलाई मशीन ओ इसका अंदर मशीन भी है हाँ तकिया ओ माँ देखिए ना एकदम किमान गिफ्ट दिसे देखिए बापरे पीरा सिरा तकिया गाड़ू मिक्सी ओ मिक्सर दिसे ये आयरन है सही स्ट्री है ना ये हाँ एक माने टोकनी सिरो কিবা কিবি আছে ঢেৰ গোটেইখিনি হাউচ হোল্ড বস্তু দিছে আৰু আমাৰ গুলু গুলু এতিয়া পৰীক্ষা কৰি আছে কি দিছে হোগা আমি देखो पित्तल का है देखो निराई पित्तल का है कांसी की এই পিতলৰ এইখিনিবিলাকো দিছে গোটেইখিনি বস্তু দিছে আৰু আমাৰ যেনেকৈ ছোৱালীৰ লগত আমি মৰমতে দি পঠাওঁ ন চ' এইবিলাক আৰু এইখন বিচনা হেডবক্সটো নাই বাৰু ইয়াতে হেডবক্সটো ক'ত আছে নাজানো আৰু এইটো হৈছে গডৰেজটো এইবিলাকে বস্তু আৰু কইনাৰ লগত যাব এই বাচ্চা পাৰ্টিবিলাক দেখিছে নাই চব আমাৰ পিছে পিছে ঘূৰি ফুৰিছে ভিডিঅ' কৰি আছে যে আৰু এইটো যে খালি গাড়ীয়ে আৰু নাচি নাচি আমাৰ বিহাৰীহঁতৰ ভাগৰ লাগিছে মোৰো বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা অকণমান চাহ আৰু বিস্কুটে খাইছিলোঁ মই ঘৰত ভাত চাতটো বনোৱাই নাই মায়ে নাছিলে সেইকাৰণে আৰু বনাব চনাব মন নগ'ল তাতে যি গৰম আহি পোৱাৰ পাছতে এয়াৰ হালোৱা চালোৱা ইয়াত যে চিৰৌটো যে এইটো আটাৰ হালোৱা হয় এই আটাৰ হালোৱাটো ইয়াত থাকিবই ভুজিয়া চুজিয়া দিছে তাৰপিছতে এয়া ৰুটিৰ প্লেটাৰ এয়া ঘিউ লগাই ৰুটি দিছে তাৰপিছত ইয়াত দালি ইয়াতো ভেজে চলে আৰু জানে ইমান দিন আগৰ পৰা ফাংচন হৈ থাকে ন আৰু বহুত কিবা কিবি বনাইছিলে বাৰু আমি অলপ দেৰিকৈ আহিলোঁ কাৰণে আমি খাবলৈ নাপালোঁ সেইকাৰণে এয়া আৰু দালি ৰুটিয়ে খাইছোঁ এতিয়া
খাই থাক চাও আমি নিৰ খাই আছো আৰু এইফালে চাই আছে আমাক কম্পিটিশ্যন লাগে কম্পিটিশ্যন লাগি আছে চোৱাৰ জপ্পি খাই আছে জপ্পি কি খাই আছে এই দহি মনিয়া খালিও মনে যাচোন এটা ঝপ্পি দাহিটো থোৱা এটা ভিডিঅ' বনা যা বিয়াৰ ঘৰ উখল মাখল পৰিৱেশ ইমান ধুনীয়া ন কালাৰটো যে একদম মস্ত লাগি আছে ঘৰৰ ইটো আৰু বা ক'ৰ পৰা আহে মাজত ইটোক চা আৰু ই আৰু ভুকি থাকে কিবা বঢ়িয়া লাগি আছে এই গুলুগুলু আমাৰ গুলুগুলুক দেখিছেনে সি একেবাৰে তাৰ মানে তাৰ বিয়া লাগিছে মানে ক'ৰ একে লেটিনৰ নলা আহিছে চিক গুলু এই আমাৰ নানীজীয়ে গুলুগুলু কিবা এটা দিছে যা मैं कर दिया पगार लग गया मैं देखो अभी लेट्रिन में 100 টকা এখন দিছে তাক তাৰপিছত সি 100 টকাটো লৈ গৈছে লেট্ৰিনত পেলাব গুলুগুলু ইমান বদমাছ হৈছে এগৰাকী আমাৰ নানী বিহাৰী এটা নাচিব সাউণ্ড চিষ্টেম ৰেডি হৈ আছে বিহাৰীক কি লাগে ডান্স কৰিবৰ কাৰণে পাউৱা লাগে তোৰ পাউৱা মাউৱা চব ইয়াতে ওলাই দিম লাইট নাই একচুৱেলি আমি চব ৰখি আছো গুলুগুলু কি এক ঢকনলৈকে গুলুগুলু কি ফূৰ্তি চাওকচোন আৰু বোলে পুৰা বাচ্ছা পাৰ্টি ৰখি আছে মানে তাৰ ডিজেটোতো গুচি গ'ল কিন্তু আমাৰ চাউণ্ড চিষ্টেম ইজ অন বাট ইলেক্ট্ৰিচিটি কাট অফ চ' ইলেক্ট্ৰিচিটি যেতিয়া আহিব আমি ইয়াতে পুৰা ফুল ডান্স কৰিম হা নাম বলো কি ধুনীয়া চাওকচোন পোৱালীকেইটা তোমাৰ নাম কিয়া হে সুশীল ইৰো हाँ रविंद्र मैंने गंगाधर सुना तुम्हारा मनीष ये तो मोनिया इसका ही नाम मनीष है तो यार नाम मनीष तुम दोनों का नाम क्या है ओम प्रकाश आप रोहित वाह रोहित के पूरा आंखें चमक रहे हैं चेतन इसका नाम चेतन हमारा ये देवर मेरे देवर जी এতিয়া মজাকে গীত গাই আছে আমাৰ লেডিজ এতিয়া লেডিবিলাক লাহে লাহে আহিব আৰু মা দাদী দাদীহে মুখত আহে নানী এগৰাকী আৰু মা ধুনীয়াকৈ গীত গাই আছে আৰু এয়া আৰু বিয়া ঘৰত ওপৰত ধুনীয়াকৈ লাইটিং লগাই আছে এতিয়া লাইটিং হ'ব ৰাতি আৰু ধুনীয়া লাগিব ঘৰটো এইখিনি এৰিয়াতে মানে বুফে চিষ্টেমটো হ'ব মানে এইখিনি হৈছে ডাইনিং এৰিয়া আৰু এইটো কইনাৰ ঘৰ আৰু এইটো হৈছে কইনাৰ বৰদেউতাকৰ ঘৰ কইনাৰ বৰদেউতাকে ইয়াৰ ফ্ল'ৰটো প্লেন কৰাত বিজি হৈ আছে আৰু আমি বহি বহি চাই আছোঁ সেইখিনি এৰিয়াত মানে তেওঁলোকৰ যিটো কম্পাউণ্ড হয় কইনাগৰাকীৰ যিটো কম্পাউণ্ড তাত মানে হোম পুৰিব আৰু বাকী যিটো খোৱা বোৱা অনুষ্ঠান হ'ব সেইটো ইয়াতে হ'ব মানে বৰদেউতাকৰ ঘৰৰ আংগনত হ'ব চ' ধুনীয়াকৈ প্লেন কৰি আছে আৰু বিয়া বেছিদিন নাই আৰু 26 তাৰিখে বিয়া আৰু এয়া মামীজী গোটেই দিনটোৰ কাচৰা ফাচৰা চাফা কৰি আছে এতিয়া বহুত লেতেৰা ওলাই ধূলি কিমান এইবিলাক দেখিছেনে বালিবিলাক ইচৰাম ভৰি আপোনালোকে কেতিয়াবা জীৱনত যদি মোৰ ভৰিখন চাইছে তেতিয়া গমে পাব আৰু এয়া ভৰি ধুই লাভ নাই ইয়াতে এইবিলাক গোটেই গেৰুৱা চৰুৱা ফাটি অৱস্থা নাই কি বিহাৰী কি ভৰি চা মোৰ তো তুমছে আচ্ছা ই ইয়াৰ ভৰিখন চাফা হৈ থাকে কিন্তু মোৰ ভৰিখন অলপ কিবা এটা হোৱাৰ লগে লেতেৰা হৈ যায় এইবিলাক দেখিছেনে কি হৈছে কোলা কোলা হৈ যায় বিৰাট লেতেৰা হয় ইয়াত এইটো কি লৈ আহিছে হা অঁ না না সহি তো আজা কি লৈ আহিছে এইটো অ' গুলু গুলু ছাগলী পোৱালি এইটো ইমান ধুনীয়া পোৱালিটো লাহে লাহে আন্ধাৰ হ'ল আৰু এইটো ময়ূৰ চৰাইটো এতিয়া চিঞৰি আছে জোৰে জোৰে এইজোপা গছতে সি ৰাতি থাকে আগতেও মই পাইছোঁ আৰু এই বান্দৰা নিয়ম আৰম্ভ হৈ গৈছে গাইজ মই যোৱাকালি লাষ্ট ভিডিঅ'টো দেখুৱাইছিলোঁ যে কইনাই নিজৰ ঘৰত ভাত খাব নোৱাৰে সেইদিনাখনৰ পৰা চ' এই বান্দৰা ওচৰৰে পৰিয়ালৰ মানুহ আছিলে চ' তেওঁলোকৰ ঘৰত খাবলৈ আহিছে মানে ৰিলেটিভছ নহ'লে ওচৰৰ চুবুৰীয়া তাতে খাব লাগে তেওঁলোকে ইনভাইট কৰে মানে এনেকৈ খাবলৈ আৰু চ' এয়া হ'বলগীয়া কইনা ধুনীয়াকৈ খাই আছে এইগৰাকী কইনা একেবাৰে মানে আৰু কইনাৰ সখীয়েক চখীয়েক ভনীয়েক কাজিন সেইবিলাক আছে ধুনীয়াকৈ একেলগে খাই আছে কইনাৰ ঘৰটো এইটো লাইট জ্বলি আছে আৰু জাষ্ট এটা ঘৰ এৰিয়ে এই ঘৰটোত তাইক ইনভিটেশ্যন দিছিলে লগতে তাইৰ মাকো আহিছে চ' গোটেই মিলি খাই আছে বাচ্ছা পাৰ্টিৰ লগতে তাইৰ সখীয়েক আৰু আমাকো খাবলৈ দিছে আমিও খাম এতিয়া আৰু এইফালে কইনাৰ বৰদেউতাক আৰু আমাক যোনে ইনভিটেশ্যন দিছিলে তেখেত ইয়াতে একেলগে খাই আছে আৰু গুলুগুলু বহুত বদমাছ হৈছে আজিকালি বহুত বেছি বদমাছ চ' এয়া আজি পৰিৱেশ বন্দৰা চলি আছে কইনাই খাই আছে এতিয়া আমিও খাম আমাৰ এখন প্লেটাৰ মই এখনে ৰুটি লৈছোঁ কাৰণ অলৰেডি মই খালোঁৱে মায়ে একেবাৰে মানে বহি লৈছে পুৰা খাবলৈ এই পোৱালিটোৰ পৰা শান্তি নাই এতিয়া পুৰা খাব চাব চালু হৈ গৈছে কি কৰি আছে কি খাই আছে আজি সোণ পাপৰি এই সোণ পাপড়ি খাই আছে চাও
কি যে মিঠাই সোপা খুৱাই থাকে আৰু এইটো ৰুটি এই ফালি কি আৰু কি আকৰি বাকৰি কি খাই আছে তাৰ খোৱাৰ মোচন চাচোন চাপি গুলো গুলো পুৰা ফোন চাই আছে ডল চল আহি গ'ল নেকি ডিজে আহি গ'ল বিহাৰীয়াত খোৱাত লাগিছে বিহাৰী ক'ৰ পৰা বা আহিছে তাহাঁতৰ আমাৰ ফ্ৰেণ্ড চাৰ্কল কাজিন চাজিন লগত খাই আছে চ' ধুনীয়াকৈ সকলোৱে বন্দৰা নিয়মটোত অংশগ্ৰহণ কৰিছে আৰু এই নিয়মটো যেতিয়া হয় নহয় তেতিয়া মানে কইনাৰ মাক আৰু কইনাৰ বাপেক ইয়ালৈ অহা নাই তেওঁলোকে মানে ঘৰতে থাকে আৰু ঘৰতে তেওঁলোকক খোৱা বোৱা বস্তুবোৰ যোগান ধৰে বা ওচৰ চুবুৰীয়াৰ মানুহে এই আৰু ৰাজস্থানী বিয়াৰ বন্দৰা নিয়ম য'ত কইনাই নিজৰ ঘৰত ভাত নাখায় বিয়াৰ আগদিনাখনলৈকে আৰু বন্দৰা নিয়মটো যেতিয়া কৰে এনেকুৱা ডিজে বা ঢুলীয়াই কইনাজনীক ধুনীয়াকৈ আদৰি লৈ আহে য'ত মানে ভাত খাবলৈ আহিব বা ৰুটি খাবলৈ আহিব তাৰ পাছত খোৱা বোৱা হোৱাৰ পাছত ধুনীয়াকৈ ঘৰলৈ আকৌ এনেকৈ আদৰি লৈ আহে আৰু ইয়াৰ পদূলিতে মানে দুৱাৰ মুখতে আৰু কইনাৰ পেহীয়েকে ধুনীয়াকৈ কইনাজনীক হ'বলগীয়া কইনাজনীক তিলক চিলক কৰে ধুনীয়াকৈ আদৰি লৈ আহে আৰু ঢোলৰ তালে তালে লগতে ডিজেৰ তালে তালে সকলোৱে নাচি বাগি কইনাক ধুনীয়াকৈ আদৰি লৈ আহে এয়া কইনাৰ নতুন জীৱনৰ আৰম্ভণি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ গৈ আছে চ' উগুল থুগুল মন কইনাৰ আৰু ইমান নিয়ম নীতি হয়নে চায়ে ভাল লাগে এনেকৈ আৰু ইয়াৰে মহিলাসকলে কইনাগৰাকীক ধুনীয়াকৈ নাচি বাগি তেওঁক এটা স্পেচিয়েল ফিল কৰাবলৈ চেষ্টা কৰে এয়াই আৰু ৰাজস্থানী কালচাৰ কিছুমান মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছো ওচৰ পাজৰ অঞ্চলৰ সকলো মহিলাবিলাক আহি একগোট হৈছে কইনাক ধুনীয়াকৈ আদৰি লৈ আহিছে এয়াই আৰু বন্দৰাৰ অনুষ্ঠান য'ত কইনা যায় ভাত খাবলৈ ধুনীয়াকৈ কইনাক আদৰি লৈ যায় ভাত পানী খুৱাই তাৰপিছত আকৌ ধুনীয়াকৈ ডিজে আৰু ঢোলৰ তালে তালে নাচি বাগি ইয়াৰে মহিলাসকলে সখীয়েকসকলে ধুনীয়াকৈ লৈ আহে ঘৰলৈ আৰু ইয়াৰ বাহিৰৰ দৃশ্য ডিজে লাগিয়ে আছে ইতিমধ্যে মই ক'লোৱে নহয় কইনাক স্পেচিয়েল ফিল কৰাবৰ কাৰণে মানে ৰাজস্থানী কালচাৰত কোনো কাছাৰ নথয় তাৰমানে সকলোৰ ফালৰ পৰা তেওঁলোকে ধুনীয়াকৈ উদযাপন কৰে বিয়াৰ সকলোবোৰ নিয়ম আৰু এয়া মায়ে কি ধুনীয়াকৈ নাচি আছে গুলু গুলুক লৈ লগতে ইয়াতে মানে ল'ৰা আৰু ছোৱালী বা ফিমেল আৰু মেল একেলগে ডান্স কৰা পৰিলক্ষিত নহয় মেল এফালে নাচে আৰু ফিমেল এফালে নাচে আমাৰ মা যিহেতুকে এইখন ঘৰৰে ছোৱালী চ' মায়ে নিজৰ ককাইহঁতৰ লগত ধুনীয়াকৈ নাচি আছে চ' এই আৰু ধুনীয়া পৰিৱেশ বিয়াৰ এয়া ৰাতিৰ পৰিৱেশ গাঁৱৰ ওচৰে পাজৰে সকলোবোৰ মানুহ আহি গোট খাইছে সকলো ডান্স কৰিব আৰু আমি এয়া টেৰেছৰ ওপৰৰ পৰাই নাচি আছো গুলু গুলুক দেখুৱাই আছো তলৰ দৃশ্য তলতো আৰু এয়া আৰু সকলোৱে এফালে বহি লৈছে সকলোৱে নাচি আছে আৰু খুব ফূৰ্তি মানে সকলোৰে ইয়াত বিয়া বুলি ক'লে তাৰমানে এসপ্তাহ 10 দিন আগৰ পৰাই এনেকুৱা চিটুৱেশ্যন হৈ যায় এনেকুৱা পৰিৱেশ হৈ যায় আৰু এইজোপা খেজুৰি গছ এই গছজোপাৰ ওপৰতে দুটা ময়ূৰ চৰাই চিঞৰি আছে আৰু এয়া কইনাৰ হাতে ভৰিয়ে ধুনীয়াকৈ কইনাৰ সখীয়েক এগৰাকীয়ে মেহেন্দি লগোৱাত ব্যস্ত হৈ আছে কাৰণ বানৰ যিটো নিয়ম বানৰ নিয়মটো কৰাৰ পাছত তাৰমানে কইনাৰ হাত আৰু ভৰি এনেকুৱা চুনা চুনা হ'ব নালাগে ধুনীয়াকৈ মেহেন্দি সদায় লগাব লাগে চ' এয়া আৰু এটা নিয়ম তাৰ পাছত লেডিজসকল আহিছে মহিলাসকল আহি এনেকৈ ধুনীয়াকৈ বহিছে আংগনতে তেওঁলোকে এতিয়া গীত জুৰিব নাম জুৰিব এনেকৈ আৰু 12টা 1টা বজালৈকে চলিয়ে থাকিব বাকী আপোনালোকে ভিডিঅ'টো চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো